ধন্যবাদ জনাইছোঁ যেতিয়া আমি যেতিয়া আমাৰ 3 বছৰৰ সপোন পূৰণ হৈছে মানে একো তাত একো বেমাজলি হোৱা নাই মানে যেনেকৈ হ'ব লাগে তেনেকৈ হৈছে তাকে মানে মুখ্যমন্ত্ৰীৰ মানে মামাক আমি মানে মইহে ধন্যবাদ জনাইছোঁ যাতে আমাৰ একো বেমাজলি হোৱা নাই আমি যেনেকৈ কষ্ট কৰিছোঁ তেনেকৈ আমি ফল পাইছোঁ। কেনেকুৱা প্ৰস্তুতি চলাইছিল আপুনি? মই কৰিছিলোঁ বহুত কৰিছোঁ মই 3 বছৰ অন্তত কালি মই চাকৰিৰ সফলতা পাই নিশ্চয় আনন্দিত হৈছোঁ লগতে মোৰ মা দেউতা হৈছে প্ৰস্তুতি মই কৰিছিলোঁ মানে মই 2022 পৰা মই এতিয়ালৈকে আছিলোঁ আৰু ক'ত প্ৰস্তুতি চলাইছিল? মই জুৰিয়া ফিল্ডত আছিলোঁ আমাৰ জুৰিয়া ফিল্ডত কৰিছোঁ আকৌ আমাৰ ইয়াত এটা হেৰি আছে হেৰি বুলি কয় গংগাৰাম ঘাট বুলি কয় তাতে কৰিছিলোঁ আৰু জুৰিয়াৰ পৰা আৰু কোনোবা পাইছিল? জুৰিয়াৰ পৰা মোৰ লগত ফ্ৰেণ্ড চাৰ্কেল বহুত আছিলে সিহঁতে মানে অকণমান আগত পোৱা নাই মানে সিহঁতক কৈছোঁ তেতিয়া সিহঁতে মানে সিহঁতৰ প্ৰচেছটো চলাই থাকে সিহঁতক মই এটা আহ্বান জনাইছোঁ মানে আজিকালি চাকৰি পোৱাটো একেবাৰে সহজ মানে সিহঁতে ভালকৈ শৰীৰ চৰ্চা আৰু লগতে পঢ়া শুনা কৰিলে চাকৰি একেবাৰে ইজি মই জনামতে ইজি হৈ যায়। কি নাম তোমাৰ? মোৰ নাম মহম্মদ আহমেদ আলী মোৰ ঘৰ জুৰিয়া থানাৰ অন্তৰ্গত। কোনখন গাঁও? মোৰ ঘৰ ডিংগুৰি পথাৰ। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ দাদা আছে মোৰ ডাঙৰ দাদা মা দেউতা আৰু মই আছোঁ। দেউতাই কি কৰে? মোৰ দেউতাই এনেই মানে আমাৰ খেতি আছে এনেও কাম কৰে আৰু খেতি বাতি কৰে। তুমি পঢ়া শুনাৰ লগত আৰু কি কৰিছিলা? মই পঢ়া শুনা কৰাৰ লগতে মই কৰিছোঁ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ লগতে এতিয়া ঘৰতে আছোঁ মানে চাকৰিৰ কাৰণে ৱেইটিঙত আছিলোঁ ইনশাল্লাহ পাই গ'লোঁ তাকে। অঁ মোৰ লগত মোৰ ছাকচেছত মোৰ মা দেউতাৰ লগত মোৰ দাদাৰ মানে ডাঙৰ হেৰি আছে ছাকচেছত মোৰ মানে বহুত মানে অৰিহণা দিছে আৰু মোক মানে কেনেকৈ আগুৱাই যাব পাৰোঁ তাকে মোক দাদাই মোক বহুত ছাপোৰ্ট কৰিছে। কৰিলেও মানে তোমাক মোক কেনেকৈ হেৰি কৰিব লাগে মানে গাইড দিব লাগে মোক কেনেকৈ মানে প্ৰস্তুতি চলাবলৈ মোক সহায় কৰিব লাগে মোৰ দাদা আৰু মোৰ মা দেউতাই মোক মানে চবসময় মোৰ পাছত মানে এক্টিভ আছিলে মোক কেনেকৈ গাইড কৰিব লাগে মোক কেনেকৈ পঢ়াব লাগে মোক সিহঁতক মানে অশেষ ধন্যবাদ জনাইছোঁ। তুমি এনে কিহত পাইছা? মই এনে অসম আৰক্ষীত কনষ্টেবল লেভেলত পাইছোঁ। কনষ্টেবল AB। আজি আমি গাঁও হিচাপে নথৈ আনন্দিত হৈছোঁ। আমাৰ গাঁৱৰ পৰা এজন অসম আৰক্ষী চাকৰিত নিযুক্তি পাইছে আৰু দেশ মাতৃৰ হকে সেৱা কৰিবলৈ আজি মোৰ এই সৰু ভাইটি তেখেতে এইটো চাকৰি পোৱাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা সপোন আছিলে যে একেবাৰে স্বচ্ছ আৰু নিকাভাৱে যাতে অসমৰ যুৱক যুৱতীসকলে চাকৰি পায় বিনা পইচাত চাকৰি পায় তাৰ বাবে আজি মই নিজে প্ৰমাণ মোৰ সৰু ভাইটি বিনামূলীয়া চাকৰি পাইছে আৰু তেখেতৰ যোগ্যতাত বৃত্তি পাইছে। গতিকে এইকাৰণে মই সকলোকে গোটেই অসমবাসী ৰাইজৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ডিংগুৰি পথাৰ গাঁওবাসী হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ। বহুত যুৱক সচেতন নাগৰিক হিচাপে তেখেতসকলো কম যাতে প্ৰত্যেকেই নিজৰ কৰ্মত যাতে একেবাৰে গুৰুত্ব সহকাৰে নিজৰ কৰ্মত লাগি থাকে আৰু লাগি থাকিলে এদিন নহয় এদিন এই বিজেপি চৰকাৰ দিনত মানে ছাকচেছ হ'বই কোনো কথাই নাই। আজি চাওক যোৱাকালি যোনটো ৰিজাল্ট হৈছে অধিক সংখ্যক কিন্তু একেবাৰে দুখীয়া মানুহ ঠেলাৱালা ল'ৰা কোনোবা ৰিক্সাৱালা ল'ৰা কোনোবা খেতিয়কৰ ল'ৰা। গতিকে যি নিউজ পাইছোঁ গোটেই যোৱাকালি যোনটো নিযুক্তি প্ৰক্ৰিয়া হৈছে গোটেইখিনি দুখীয়া মানুহৰ